শান্তি। আজিৰ তাৰিখ 14 ডিচেম্বৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ লগত মনমনাভ হ'ব আৰু মধ্যাজীৱ হ'বৰ তীক্ষ্ণ বাণ আছে। এই বাণেৰে তোমালোকে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পাৰা। আৰু আজিৰ প্ৰশ্ন, সন্তানসকলে পিতাৰ সহায় কিহৰ আধাৰত পায়? সন্তানসকলে পিতাক কোনটো ৰূপত ধন্যবাদ জনায়? পিতাই উত্তৰত কৈছে, সন্তানসকলে পিতাক যিমানেই প্ৰেমেৰে স্মৰণ কৰে, সিমানেই পিতাৰ সহায় পায়। প্ৰেমেৰে বাৰ্তালাপ কৰা, নিজৰ সম্পৰ্ক ঠিকে ৰাখা, শ্ৰীমতত চলি থাকা, তেতিয়া পিতাই সহায় কৰি থাকিব। সন্তানসকলে পিতাক ধন্যবাদ জনায় যে, বাবা, আপুনি পৰমধামৰ পৰা আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলে। আপোনাৰ পৰা আমি কিমান সুখ পাওঁ। প্ৰেমৰ চকুলো নিগৰি আহে। শান্তি। সন্তানসকলৰ আটাইতকৈ প্ৰিয় হৈছে মা আৰু পিতা। মা পিতাৰ আকৌ সন্তানসকল বহুত প্ৰিয়। এতিয়া পিতা সেইজন যাক তমেব মাতাস্য পিতা বুলি কয়। লৌকিক মা পিতাকটো কোনেও এনেকৈ ক'ব নোৱাৰে। এইটো মহিমা নিশ্চয় আছে, কিন্তু এই মহিমা কাৰ এয়া কোনেও নাজানে। যদি জানিলেহেঁতেন তালৈ গ'লহেঁতেন আৰু বহুতকে লৈ গ'লহেঁতেন। কিন্তু ড্ৰামাৰ নিয়তিয়ে এনেকুৱা, যেতিয়া ড্ৰামা পূৰা হয় তেতিয়াহে আহে। আগতে কথাছবিৰ নাটক আছিল, যেতিয়া নাটক শেষ হৈছিল সকলো ভাৱৰীয়া মঞ্চত আহি উপস্থিত হৈ গৈছিল। এইখনো বেসদৰ বিশাল নাটক। এইবোৰো সন্তানসকলৰ বুদ্ধিত উদয় হ'ব লাগে। এইবোৰো সন্তানসকলৰ বুদ্ধিত উদয় হ'ব লাগে। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ, এয়া গোটেই সৃষ্টিৰ চক্ৰ। এনেকুৱা নহয় যে মূল লোক, সূক্ষ্ম লোকত চক্ৰ ঘূৰি থাকে। সৃষ্টিৰ চক্ৰ ইয়াতেই ঘূৰে। গায়নো কৰা হয়, এক ওংকাৰ সত্য নাম, অৰ্থাৎ নিৰাকাৰজনক সত্য বুলিও কোৱা হয়। এয়া কাৰ মহিমা? যদিও গ্ৰন্থতটো শিখসকলে মহিমা কৰে, গুৰু নানকৰ বচন এতিয়া এক ওংকাৰ। এয়াটো হৈছে সেই এজন নিৰাকাৰ পৰমাত্মাৰহে মহিমা, কিন্তু এওঁলোকে পৰমাত্মাৰ মহিমাক পাহৰি গুৰু নানকৰ মহিমা কৰিবলৈ ল'লে। সৎগুৰু বুলিও নানককেই বুজি লয়। বাস্তৱত গোটেই সৃষ্টিজুৰি যিমান মহিমা আছে, সেই এজনৰেই, অন্য কাৰো মহিমা নাই। এতিয়া চোৱা, যদি ব্ৰহ্মাৰ শৰীৰত বাবাই প্ৰৱেশ নকৰিলেহেঁতেন, তেন্তে এই ব্ৰহ্মাটো কৰিতুল্য। এতিয়া তোমালোক পৰমপিতা পৰমাত্মাৰ দ্বাৰা কৰিতুল্যৰ পৰা হীৰাতুল্য হৈ যোৱা। এতিয়া হৈছে পতিত সৃষ্টি, ব্ৰহ্মাৰ ৰাত্ৰি। পতিত সৃষ্টিত যেতিয়া পিতা আহে আৰু তেওঁক যিসকলে চিনি লয়, সেইসকল তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যায়। দেৱতাসকল কিমান ভাল আছিল, এতিয়া তেওঁলোকে পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গৈছে। সন্ন্যাসীও প্ৰথমে বহুত ভাল আছিল, পবিত্ৰ আছিল, ভাৰতক সহায় কৰিছিল। ভাৰতত যদি পবিত্ৰতা নাথাকিলেহেঁতেন, তেন্তে কাম চিতাত জ্বলি মৰিলেহেঁতেন। সত্যযুগত কাম কটাৰী অৰ্থাৎ কাম বাসনাৰ বাবে হোৱা হিংসা নাথাকে। এই কলিযুগত সকলো কাম চিতাত কাঁইটৰ ওপৰত বহি আছে। সত্যযুগততো এনেকৈ কোৱা নহয়, তাত এই বিষ নাথাকে। এনেকৈ কয় নহয়, অমৃত এৰি বিষ কিয় খোৱা? বিকাৰীক পতিত বুলি কোৱা হয়। আজিকালি মনুষ্যই 10ৰ পৰা 12টা সন্তান জন্ম দি থাকে, কোনো নিয়মেই নাই। সত্যযুগত যেতিয়া সন্তান জন্ম হয়, তেতিয়া আগতেই সাক্ষাৎকাৰ হয়। শৰীৰ ত্যাগ কৰাৰ আগতেও সাক্ষাৎকাৰ হয় যে মই এই শৰীৰ ত্যাগ কৰি শিশু হ'মগৈ। আৰু এতিয়াই সন্তান হয়, বেছি নহয়।
নিয়ম অনুসৰি চলে, বৃদ্ধিটো নিশ্চয় হ'ব, কিন্তু তাত বিকাৰ নাথাকে। বহুতে সোধে, তেন্তে তাত জন্ম কেনেকৈ হয়? তেতিয়া ক'ব লাগে যে তাত যোগ বলেৰে সকলো কাম হয়। যোগ বলৰ দ্বাৰাই আমি বিশ্বৰ বাদশ্বাহী লওঁ। বাহুবলেৰে বিশ্বৰ বাদশ্বাহী পাব নোৱাৰি। বাবাই বুজাইছে, যদি খ্ৰীষ্টিয়ান লোকসকল পৰস্পৰ একত্ৰিত হৈ যায় তেন্তে গোটেই বিশ্বৰ ৰাজ্য ল'ব পাৰে, কিন্তু পৰস্পৰ একত্ৰিত নহয়, বিধিয়ে নকয়। সেয়েহে দুটা মেকুৰীয়ে পৰস্পৰ কাজিয়া কৰে আৰু মাখন তোমালোক সন্তানসকলে পাই যোৱা। শ্ৰীকৃষ্ণৰ মুখত মাখন দেখুৱাইছে, এয়া হৈছে সৃষ্টিৰূপী মাখন। বেইহঁতৰ পিতাই কয়, শাস্ত্ৰত এই যোগবলৰ যুদ্ধৰ গায়ন কৰা হৈছে, বাহুবলৰ নহয়। তেওঁলোকে আকৌ শাস্ত্ৰত হিংসক যুদ্ধ দেখুৱাই দিছে। শাস্ত্ৰত হিংসক যুদ্ধ দেখুৱাই দিছে। তাৰ লগত তোমালোকৰ সম্বন্ধ নাই। পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ নহয়। এই অনেক ধৰ্ম ৫,০০০ বছৰ পূৰ্বেও আছিল, যিসকল পৰস্পৰ যুদ্ধ কৰি বিনাশ হৈ গ'ল। পাণ্ডৱসকলে দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এয়া হৈছে যোগবল, যাৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী পোৱা যায়। মায়াজিত জগতজিত হৈ যায়। সত্য যুগত মায়া ৰাৱণ নাথাকে, তাত জানো ৰাৱণৰ প্ৰতিকৃতি সাজি জ্বলাব। কেনেকুৱা কেনেকুৱা প্ৰতিকৃতি সাজে। পিতাই কৈছে যে কেনেকুৱা প্ৰতিকৃতি সাজে। এনেকুৱা কোনো দৈত্য বা অসুৰ নাথাকে, এইটো নুবুজে যে ৫ বিকাৰ স্ত্ৰীৰ আৰু ৫ বিকাৰ পুৰুষৰ। সেয়া মিলাই ১০মূৰীয়া ৰাৱণ সাজি দিয়ে। সেয়া মিলাই ১০মূৰীয়া ৰাৱণ সাজি দিয়ে। যেনেকৈ বিষ্ণুৰো ৪খন হাত দেখুৱাইছে, মনুষ্যইতো এই সাধাৰণ কথাটিও বুজি নাপায়। বিশাল আকাৰৰ ৰাৱণ সাজি জ্বলায়। আটাইতকৈ মৰমৰ সন্তানসকলক এতিয়া পিতাই বুজায়। সন্তানসকল সদায় ক্ৰমানুসৰি পিতাকৰ মৰমৰ হয়। কিছুমানটো অতিকৈ মৰমৰো আছে আৰু কিছুমান কম মৰমৰো আছে। যিমানেই অধিক সময় বিচ্ছিন্ন হৈ থকা হ'ব, সিমানেই বেছি মৰমৰ হ'ব। ইয়াততো যিসকল সেৱাত তৎপৰ হৈ থাকে, দয়াশীল হৈ থাকে, সেইসকল মৰমৰ হয়। ভক্তিমাৰ্গত দয়া বিচাৰে নহয়, খোদা দয়া কৰক, মোক কৃপা কৰক, কিন্তু ড্ৰামাখনক কোনেও নাজানে। যেতিয়া বহুত তমোপ্ৰধান হৈ যায়, তেতিয়াহে বাবাৰ আগমনৰ কাৰ্যক্ৰম হয়। এনেকুৱা নহয় যে ঈশ্বৰে যি ইচ্ছা কৰিব পাৰে বা যেতিয়াই ইচ্ছা তেতিয়াই আহিব পাৰে। যদি এনেকুৱা শক্তি থাকিলেহেঁতেন তেন্তে ইমান গালি কিয় খাবলগীয়া হ'ল? বনবাস কিয় পালে? বনবাস কিয় পালে? এই কথাবোৰ বৰ গুপ্ত। শ্ৰীকৃষ্ণইতো গালি খাব নোৱাৰে, কয় যে ভগৱানে এনেকুৱা কৰিব নোৱাৰে, কিন্তু বিনাশটো হ'বই, আকৌ ৰক্ষা কৰাৰতো কথাই নাই। সকলোকে উভতাই লৈ যাব লাগে, সকলোকে উভতাই লৈ যাব লাগে। স্থাপনা বিনাশ কৰাই তেন্তে নিশ্চয় ভগৱান হ'ব নহয়। স্থাপনা বিনাশ কৰাই যেতিয়া তেন্তে নিশ্চয় ভগৱান হ'ব নহয়। পৰমপিতা পৰমাত্মাই স্থাপনা কৰে কিহৰ? মুখ্য কথা তোমালোকে এইটোৱেই সোধা যে গীতাৰ ভগৱান কোন? গোটেই জগতখন ইয়াক লৈ বিবুদ্ধিত পৰি আছে। তেওঁলোকেতো মনুষ্যৰ নাম দি দিছে। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাটো ভগৱানৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তেন্তে আকৌ তোমালোকে কেনেকৈ কোৱা যে শ্ৰীকৃষ্ণ গীতাৰ ভগৱান? বিনাশ আৰু স্থাপনা কৰাটো কাৰ কাম? পিতাই সুধিছে যে বিনাশ আৰু স্থাপনা কৰোৱাটো কাৰ কাম? গীতাৰ ভগৱানক পাহৰি গীতাখনকেই খণ্ডন কৰি দিছে। এইটো আটাইতকৈ ডাঙৰ ভুল। দ্বিতীয়তে আকৌ জগন্নাথপুৰীত দেৱতাসকলৰ ডাঙৰ ডাঙৰ অমাৰ্জিত চিত্ৰ আঁকি দিছে। অমাৰ্জিত চিত্ৰ ৰখাটো চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ। গতিকে ইয়াৰ ওপৰত বুজাব লাগে। এই মন্দিৰবোৰক লৈ কাৰো বুদ্ধিত এই কথাবোৰ উদয় নহয়। এই কথাবোৰ পিতাইহে বহি বুজায়। চোৱা, কন্যাসকলে কিমান প্ৰতিজ্ঞা পত্ৰও লিখে, তেজেৰেও লিখে। এটি কাহিনীও আছে নহয় যে শ্ৰীকৃষ্ণৰ
যেতিয়া তেজ ওলায় তেতিয়া দ্ৰৌপদীয়ে নিজৰ আঁচল ফালি বান্ধি দিলে। এয়াই প্ৰেম হয় নহয়? তোমালোকৰ প্ৰেম শিৱ বাবাৰ সৈতে। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ তেজ ওলাব পাৰে, এওঁ দুখ পাব পাৰে, কিন্তু শিৱ বাবাৰ কেতিয়াও দুখ হ'ব নোৱাৰে, কিয়নো তেওঁৰ নিজৰ শৰীৰটো নাই। শ্ৰীকৃষ্ণৰ কিবা আঘাত লাগে তেন্তে দুখ পাব নহয়, গতিকে তেওঁক আকৌ পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰি? পিতাই কয়, মইতো দুখ সুখৰ পৰা ওপৰাম। অৱশ্যে হয়, মই আহি সন্তানসকলক সদাকালৰ বাবে সুখী কৰি তোলো। সদা শিৱ বুলি গায়ন কৰা হয়। সদা শিৱ সুখ দিওঁতাই কয়, মোৰ অতিকৈ মৰমৰ সন্তানসকল, যিসকল সুসন্তান জ্ঞান ধাৰণ কৰি পবিত্ৰ হৈ থাকে, সঁচা যোগী আৰু জ্ঞানী হৈ থাকে, তেওঁলোক মোৰ অতি প্ৰিয়। লৌকিক পিতাৰো কোনোবা ভাল কোনোবা বেয়া সন্তান থাকে। লৌকিক পিতাৰো কোনোবা ভাল আৰু কোনোবা বেয়া সন্তান থাকে। কোনোবা কুল কলংকিত কৰোঁতা হৈ যায়, বহুত লেতেৰা হৈ যায়। ইয়াততো তেনেকুৱা আশ্চৰ্যজনকভাৱে সন্তান হয়। শুনাই আকৌ পিতাক এৰি আঁতৰি যায়। সেইবাবে নিশ্চয় পত্ৰ লিখোৱা হয়, তেতিয়া সেই লিখনি সন্মুখত দি দিয়া হ'ব। তেজেৰেও লিখি দিয়ে, তেজেৰে লিখি প্ৰতিজ্ঞা কৰে। আজিকালি শপতটো লয়, কিন্তু সেইবোৰ হৈছে মিছা শপত। ঈশ্বৰ সকলোতে বিৰাজমান বুলি ভাবি লোৱা, অৰ্থাৎ এওঁ ভগৱান, ময়ো ভগৱান বুলি শপত খোৱা। পিতাই কয়, এতিয়া তোমালোকে জানা যে বাস্তৱিকতে পিতা কেনেকৈ সকলোতে বিৰাজমান হৈ থাকিব পাৰে। বাবাই এই নয়নৰূপী খিৰিকীৰে চাই, এইটো আনৰ শৰীৰ ঋণত লৈছে। বাবা ভাড়াতীয়া, বাবা ভাড়াতীয়া। ঘৰ কামত খটোৱা হয় নহয়, গতিকে পিতাই কয়, মই এই দেহটো কামত খটুৱাওঁ। পিতাই এই খিৰিকীৰে চাই, তেওঁ ইয়াত বিৰাজমান হৈ আছে। আত্মাই নিশ্চয় ইন্দ্ৰিয়ৰ দ্বাৰাই কাম কৰিব নহয়, মই আহিছোঁ গতিকে নিশ্চয় শুনাম। ইন্দ্ৰিয় ব্যৱহাৰ কৰোঁ, গতিকে নিশ্চয় ভাড়াও দিব লাগিব। তোমালোক সন্তানসকলে এই সময়ত নৰকক স্বৰ্গ কৰি তোলোতা হোৱা। তোমালোক হৈছা পোহৰ দেউতা, জাগ্ৰত কৰি তোলোতা। বাকীটো সকলো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। তোমালোক মাতাসকলে তেওঁলোকক জগোৱা, স্বৰ্গৰ মালিক কৰি তোলা। এই ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা মাতাসকলৰ, সেইবাবে বন্দে মাতৰম বুলি কোৱা হয়। ভীষ্ম পিতামহ আদিকো তোমালোকেই বাণ মাৰিছা। মন্মনাভৱ মধ্যাজীভৱৰ বাণ কিমান সহজ। এই বাণেৰেই তোমালোকে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তোমালোক এজন পিতাৰ স্মৃতিত এজনৰ শ্ৰীমততেই চলিব লাগে। পিতাই তোমালোকক এনেকুৱা শ্ৰেষ্ঠ কৰ্ম শিকায় যে 21 জন্মলে কেতিয়াও কৰ্মৰ বাবে অনুতাপ কৰাৰ দৰকাৰেই নহয়। পিতাই তোমালোকক এনেকুৱা শ্ৰেষ্ঠ কৰ্ম শিকায় যে 21 জন্মলৈ কেতিয়াও কৰ্মৰ বাবে অনুতাপ কৰাৰ দৰকাৰেই নহয়। তোমালোক সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা ধনৱান হৈ যোৱা। অনেকবাৰ তোমালোক স্বৰ্গৰ মালিক হৈছা, ৰাজ্যও ললা আকৌ হেৰুৱাইছা। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলে মুখ্য ভাৱৰীয়া ভূমিকা পালন কৰা। পিতাই কৈছে যে তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলেই মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰা। ড্ৰামাত সকলোতকৈ উচ্চ ভূমিকা তোমালোকৰেই আছে, গতিকে এনেকুৱা উচ্চ কৰি তোলোতা পিতাৰ প্ৰতি বহুত মৰম থকা উচিত। পিতা, আপুনি চমৎকাৰ কৰে। মনতো নাছিল, চিন্তনতো নাছিল, আমি জানিছিলোঁ যে আমিয়েই নাৰায়ণ আছিলোঁ। পিতাই কয়, তোমালোকেই সেই নাৰায়ণ অথবা সেই লক্ষ্মী দেৱী দেৱতা আছিলা। আকৌ পুনৰ্জন্ম লৈ লৈ অসুৰ হৈ গৈছা। এতিয়া আকৌ পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লোৱা। যিয়ে যিমান পুৰুষাৰ্থ কৰে সাক্ষাৎকাৰ হৈ থাকে। ৰাজযোগ একমাত্ৰ পিতাইহে শিকাইছিল। সঁচা সহজ ৰাজযোগটো এতিয়া তোমালোকে শিকাব পাৰা। তোমালোকৰ কৰ্তব্য হৈছে পিতাৰ পৰিচয় সকলোকে দিয়া। সকলো অনাথ হৈ গৈছে। এই কথাবোৰো কল্প পূৰ্বৰ দৰে কোটিৰ ভিতৰত কোনোবাইহে বুজিব। পিতাই বুজাইছে, গোটেই জগতত মহান মূৰ্খ চাব বিচৰা যদি ইয়াত চোৱা। পিতা যাৰ পৰা
পিতা যাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পাই তেওঁকো ত্যাগ কৰি আঁতৰি যায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোক নিজেই ঈশ্বৰৰ সন্তান হোৱা, আকৌ দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ সন্তান হবাগৈ। এতিয়া অসুৰৰ সন্তানৰ পৰা ঈশ্বৰৰ সন্তান হৈছা। পিতা পৰমধামৰ পৰা আহি পতিতৰ পৰা পাৱন কৰি তোলে, গতিকে তেওঁক কিমান ধন্যবাদ জনাব লাগে। ভক্তি মাৰ্গতো ধন্যবাদ জনাই থাকে, দুখত জানো ধন্যবাদ জনাব। এতিয়া তোমালোকে কিমান সুখ পোৱা, গতিকে তেওঁৰ প্ৰতি বহুত মৰম থাকিব লাগে। আমি পিতাৰ সৈতে মৰমেৰে বাৰ্তালাপ কৰিলে কিয় নুশুনিব? সম্পৰ্ক আছে নহয়। ৰাতি উঠি বাবাৰ সৈতে বাৰ্তালাপ কৰিব লাগে। বাবাই অৰ্থাৎ ব্ৰহ্মা বাবাই নিজৰ অনুভৱ শুনাই থাকে। মই বহুত স্মৰণ কৰোঁ। বাবাৰ স্মৃতিত চকুলো বৈ যায়। মই কি আছিলোঁ, বাবাই মোক কি কৰি গঢ়ি তুলিলে। তোমালোকৰ ক্ষেত্ৰতো একেই কথা। তোমালোকো তেনেকুৱাই হৈ যোৱা। যুগযুক্ত হৈ থকাসকলক পিতাই সহায়ো কৰে। আপোনা আপুনি চকু মেল খাই যাব, বিচনা লৰি যাব, বিচনা লৰি উঠিব। পিতাই বহুতকে জগাই দিয়ে। বেহদৰ পিতাই কিমান দয়া কৰে। তোমালোক ইয়ালৈ কিয় আহিছা? তেতিয়া কোৱা, বাবা ভৱিষ্যতে শ্ৰীনাৰায়ণক বৰণ কৰাৰ শিক্ষা ল'বলৈ আহিছোঁ, অথবা লক্ষ্মীক বৰণ কৰিবলৈ এই পৰীক্ষাত উত্তীৰ্ণ হৈ আছোঁ। এইখন কিমান আশ্চৰ্যজনক স্কুল, কথাবোৰ কিমান আশ্চৰ্যজনক। এইখন অতি শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। কিন্তু ঈশ্বৰীয় বিশ্ববিদ্যালয় নাম ৰাখিবলৈ নিদিয়ে। এদিন নিশ্চয় মান্তি হ'ব, আহি থাকিব, ক'ব যে যথাযথ কিমান ডাঙৰ বিশ্ববিদ্যালয়। বাবাইতো নিজৰ নয়নত বহুৱাই তোমালোকক পঢ়ায়। তেওঁ কয়, তোমালোকক স্বৰ্গত উপস্থিত কৰাই দিম। গতিকে এনেহেন বাবাৰ সৈতে কিমান কথা পাতিব লাগে। তেতিয়া বাবাই বহুত সহায় কৰিব। যিসকল শ্বাসৰুদ্ধ হৈ আছে তেওঁলোকৰ তলা খুলি দিব। ৰাতি স্মৰণ কৰিলে বহুত মজা পাবা। পিতাই কৈছে যে ৰাতি স্মৰণ কৰিলে বহুত মজা পাবা। বাবাই নিজৰ অনুভৱ শুনায়। মই অমৃতবিলাক কেনেকৈ বাৰ্তালাপ কৰোঁ। পিতাই সন্তানসকলক বুজায়, সাৱধানে থাকিবা, কুল কলংকিত নকৰিবা, 5 বিকাৰ দান কৰি আকৌ উভতাই নল'বা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, পিতাৰ প্ৰিয় হ'বলৈ হ'লে দয়াশীল হৈ সেৱাত তৎপৰ হৈ থাকিব লাগে। সুসন্তান আজ্ঞাকাৰী হৈ সঁচা যোগী বা জ্ঞানী হ'ব লাগে। দ্বিতীয়তে, অমৃতবেলা উঠি পিতাৰ সৈতে বহুত মিঠা মিঠা কথা পাতিব লাগে। পিতাৰ শলাগ ল'ব লাগে। পিতাৰ সহায়ৰ অনুভৱ কৰিবৰ কাৰণে আটাইতকৈ মৰমৰ পিতাক অতি প্ৰেমেৰে স্মৰণ কৰিব লাগে। আৰু আজিৰ বৰদান, সদায় উৎসাহ উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাওঁতা অবিনাশী সৌভাগ্যশালী হোৱা। সদায় উৎসাহ উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাওঁতা অবিনাশী সৌভাগ্যশালী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, তোমালোক সৌভাগ্যশালী সন্তানসকলে অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোক সৌভাগ্যশালী সন্তানসকলে অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোকৰ মনৰ পৰা সদায় আনন্দৰ বাহ বাহ গীত বাজি থাকে। বাহ বাহ বাহ, বাহ ভাগ্য, বাহ মৰমৰ পৰিয়াল, বাহ শ্ৰেষ্ঠ সংগমৰ সুন্দৰ সময়, প্ৰতিটো কৰ্ম বাহ বাহ। সেইকাৰণে তোমালোক অবিনাশী সৌভাগ্যশালী হোৱা। তোমালোকৰ মনত কেতিয়াও কিয় মই আহিব নোৱাৰে। পিতাই কৈছে যে
তোমালোকৰ মনত কেতিয়াও কিয় মই আহিব নোৱাৰে। কিয়ৰ সলনি বাহ বাহ আৰু মইৰ সলনি বাবা বাবা শব্দহে আহে। আৰু আজিৰ শ্লোগান, যি সংকল্প কৰা তাত অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া, তেতিয়া অবিচলিত হৈ থাকিবা। পিতাই আজি শ্লোগানত কৈছে যে, যি সংকল্প কৰা তাত অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া, তেতিয়া অবিচলিত হৈ থাকিবা। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অভ্যক্ত সংকেত। সন্তুষ্ট আত্মাসকলে সদায় নিস্বাৰ্থ আৰু সদায় সকলোকে নিৰ্দোষ অনুভৱ কৰিব। আন কাকো দোষাৰোপ নকৰিব। ভাগ্য বিধাতাক, ড্ৰামাক, ব্যক্তিক আৰু মোৰ শৰীৰেই এনেকুৱা বুলি শৰীৰৰ হিচাপ নিকাচকো দোষাৰোপ নকৰিব। তেওঁলোক সদায় নিস্বাৰ্থ, নিৰ্দোষ বৃত্তি দৃষ্টিৰ হ'ব। ওম শান্তি।